Hello everyone. More episode তোমালোক সকলোকে নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅটোত আমি চাবলৈ গৈ আছো সমান্তৰ প্ৰগতি পাঠ্যৰ পৰা কেইটামান এমচিকিউ। এই প্ৰশ্নসমূহ লোৱা হৈছে তোমালোকৰ আৰডি শৰ্মা এমচিকিউ বুকখনৰ পৰা। ভিডিঅটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটি অনুৰোধ কৰিব বিচাৰো, তোমালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা। আৰু তোমালোকে ক্লাছ 10 হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপ দুটি জয়েন কৰিব পাৰা। ডেসক্ৰিপচনত লিংক দিয়া থাকিব। আজি প্ৰথমটি প্ৰশ্ন। আমাক এটা সমান্তৰ প্ৰগতি দিয়া আছে আৰু এই সমান্তৰ প্ৰগতিটোক আমাক সুধিছে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰটোক সাধাৰণতে আমি কি বুলি লিখো? ডি ৰে হুচাও। এতিয়া প্ৰগতিটো যদি মই ভালকে লিখি লওঁ, প্ৰথমটো আমাক কি দিয়া আছে 1 বাই টুৱাইস কিউ। দ্বিতীয়টো আমাক দিয়া আছে, দ্বিতীয় পদটো আমাক দিয়া আছে 1 মাইনাস টুৱাইস কিউ ডিভাইডেড বাই টুৱাইস কিউ। তৃতীয়টো আমাক দিয়া আছে 1 মাইনাস 4 কিউ ডিভাইডেড বাই টুৱাইস কিউ। এতিয়া মই কি কৰিব পাৰো? ইয়াক প্ৰথমতে a1 বুলি ক'ব পাৰো, ইয়াক a2 বুলি ক'ব পাৰো, ইয়াক a3 বুলি ক'ব পাৰো। এটা যদি মই d উলিয়াব লাগে, d মানে হল সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াও? a2 যদি মই লৈ লওঁ, a2 ৰ পৰা যদি a1 টো মাইনাস কৰি দিওঁ, তেতিয়া হলে মই কিহৰ মান পাম? d ৰ মান পাম, অৰ্থাৎ সাধাৰণ অন্তৰটো পাম। ঠিক একেদৰে মই যদি a3 ৰ পৰা যদি মই a2 টো মাইনাস কৰি দিওঁ, অৰ্থাৎ a3 আগত কোন আছে? a2 আছে। তো এটো মাইনাস কৰিলো, দিলে যেটো মান পাম হেতুকে মই কম সাধাৰণ অন্তৰ। গতিকে আমি d টো এনেকৈ লিখিব পাৰো, d = কি হ'ব? a2 - a1 কৰিলো। দ্বিতীয়টো আছিল তোমাৰ 1 মাইনাস টুৱাইস কিউ ডিভাইডেড বাই টুৱাইস কিউ মাইনাস প্ৰথমটো আছিল 1 মাইনাস টুৱাইস কিউ। এতিয়া দুটা ভগ্নাংশৰে যেহেতু হৰটো একে, গতিকে এবাৰ লিখিলে হ'ব টুৱাইস কিউ। ওপৰত থকাখিনি একে নিচিনাকৈ লিখা 1 মাইনাস টুৱাইস কিউ, মাইনাস সাইন আছিল মাইনাস, ওপৰত আছিল 1 1 প্লাস 1 মাইনাস 1 কেনসেল, বাকি তোমাৰ থাকিলে কি? মাইনাস টুৱাইস কিউ ডিভাইডেড বাই টুৱাইস কিউ। টুৱাইস কিউ কেনসেল, বাকি তোমাৰ থাকিলে মাইনাস 1। গতিকে শুদ্ধ অপচন কোনটো হ'ব? তেতিয়া হলে এটো হ'ব। কোৱেশ্চন নম্বৰ 2 একে ধৰণৰে প্ৰশ্ন, যেহেতু ইয়াতো আমাক সাধাৰণ অন্তৰ উলিয়াব দিছে, গতিকে মই কি লিখিব পাৰো? d = a2 - a1 কৰি দিও। a2 ৰ মানটো কি আছিল? দ্বিতীয় পদটো আছিল তোমাৰ এটো 1 মাইনাস 3b ডিভাইডেড বাই 3 মাইনাস প্ৰথমটো কিমান আছিল? 1/3 দুটাৰ যেহেতু হৰটো একে, গতিকে এবাৰ লিখিলে হৈ গল। ওপৰত থকাখিনি একে নিচিনাকৈ হ'ব, অৰ্থাৎ 1 মাইনাস 3b মাইনাস আছিল মাইনাস 1 1 প্লাস 1 মাইনাস 1 কেনসেল, বাকি তোমাৰ থাকিলে মাইনাস 3b ডিভাইডেড বাই 3 3 কেনসেল, বাকি তোমাৰ কি থাকিলে? মাইনাস b। গতিকে শুদ্ধ অপচন কোনটো হ'ব? তেতিয়া হলে মাইনাস b। কোৱেশ্চন নম্বৰ 3 এটো তোমালোকে নিজে এবাৰ ট্ৰাই কৰি চাব পাৰা। ওকে, ইয়াতো আমাক সাধাৰণ অন্তৰ উলিয়াব দিছে, গতিকে মই লিখিব পাৰো d = a2 - a1। ইয়াত যদি মই a2 ৰ মানটো বহো, a2 ৰ মানটো কি আছিল? 1 মাইনাস 6b ডিভাইডেড বাই টুৱাইস b মাইনাস 1/2b। দুটাৰ যেহেতু হৰটো একে, গতিকে হেতুৱে লিখি দিও টুৱাইস b। ওপৰত থকাখিনি একে নিচিনাকৈ লিখা 1 মাইনাস 6b মাইনাস 1 প্লাস 1 মাইনাস 1 কেনসেল, বাকি তোমাৰ থাকিলে মাইনাস 6b ডিভাইডেড বাই টুৱাইস b b কেনসেল, 2 ৰে 6 কাটিব পাৰি 3 বাৰ, অৰ্থাৎ কিমান হ'বগে? মাইনাস 3। শুদ্ধ অপচন তোমাৰ হ'বগে d2। এই তিনিটা প্ৰশ্ন একে ধৰণৰে আছিল। কথাখিনি অকমান ভালকে মন কৰি মানখিনি উলিয়ালে হৈ যায়। এই প্ৰশ্নটোলৈ তুমি মন কৰা, যদি k টুৱাইস k - 1 আৰু টুৱাইস k + 1 সমান্তৰ প্ৰগতি এটাৰ তিনিটা ক্ৰমিক পদ, তেন্তে k ৰ মান আমি উলিয়াব লাগে। এটা এনে ধৰণৰ প্ৰশ্ন যদি আহে, তেতিয়া হলে তুমি এটা কাম কৰিব পাৰা। প্ৰথম প্ৰশ্নটোত মই বুজাইছিলো নহয় যে ইয়াক মই কি ক'ব পাৰো? a1 বুলি ক'ব পাৰো, দ্বিতীয়টোক মই a2 বুলি ক'ব পাৰো, তৃতীয়টোক মই কি বুলি ক'ব পাৰো? a3 বুলি ক'ব পাৰো। গতিকে ইহঁতৰ মাজত যদি মই d মানটো উলিয়াবলৈ চেষ্টা কৰো, ইহঁতৰ পৰা যদি মই d মানটো উলিয়াবলৈ চেষ্টা কৰো, তেতিয়া হলে d টো কি হ'বগে? d টো মই লিখিব পাৰো দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিলেও d মান পাম, নতুবা মই তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিলেও পাম। এই দুটা খণ্ড কি হৈ যাব? পৰস্পৰ সমান। গতিকে মই লিখিব পাৰো a2 - a1 = কি হ'ব? a3 - a2। ইয়াত যদি মই মানখিনি বহুৱাই দিওঁ, a2 ৰ মানটো কি আছিল?
2k minus 1 minus k. A1 ৰ মানটো কি আছিলে k. A3 মানটো কি আছিলে 2k plus 1 minus A2 ৰ মানটো কি আছিলে ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব মাইনাস চিন আছে 2k minus 1. ইয়াত মন কৰে ইয়াতে আছিলে twice k আৰু ইয়াতে হৈ গল তোমাৰ k. এটো প্লাসত আছে এটো মাইনাসত গতিকে আমি ক'ব পাৰো যে দুটা k ৰ পৰা এটা k বিয়োগ কৰিলে কিমান থাকিব এটা k বাকি থাকিব. k minus 1 ইয়াতে হৈ গল twice k plus 1 minus 2 ৰ ভিতৰত থকা কেটাক পূৰণ কৰে minus into plus that is minus 2k minus into minus plus 1. ইয়াত আমাৰ কি ক্যান্সেল যাব plus twice k minus twice k. তেতিয়াহলে ইয়াত k থাকিলে minus 1 টো যদি এফালে লৈ আহো তেতিয়াহলে কি হৈ আহিব plus 1 plus 1 plus 1 কি হৈ গল 2 হৈ গল. অৰ্থাৎ k মানটো আমি কিমান পালো 1 plus 2 that is 3. শুদ্ধ অপচন হ'ব তোমাৰ B. Question number 5. এটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে এই সমান্তৰ প্ৰগতিটোৰ আমাক খুদিছে পৰৱৰ্তী পদটো তোমাক খুদিছে পৰৱৰ্তী মানে ইয়াৰ পিছৰটো তো প্ৰথমটো আমি ক'ব পাৰো A1 বুলি this is A1 this is A2 আৰু this is A3 অৰ্থাৎ আমাক কোনটো লাগে A4 টো লাগে A4 টো আমাক বিচাৰিছে এটা কোনো এটা সমান্তৰ প্ৰগতিৰ কোনো এটা পজিশনত থকা পদটো যদি তোমাক উলিয়াব দিয়ে যেনেকৈ ইয়াতে আমাক ক'লে যে চতুৰ্থ পদটো উলিওৱা বা 4 নম্বৰ স্থানত থকা পদটো উলিওৱা A4 উলিয়াব দিলে তেনেকৈ যে কোনো স্থানত থকা পদ তোমাক উলিয়াব দিব পাৰে আৰু তেনে ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ কাৰণে এটা ফৰ্মুলা আছিল ফৰ্মুলাটো হৈ গল তোমাৰ an is equal to a plus n minus 1 into d ফৰ্মুলাটো হ'ল এটো তুমি nতম পদৰ ফৰ্মুলা বুলিও ক'ব পাৰা ইয়াত a কি বুজাইছে a বুজাইছে তোমাৰ প্ৰথম পদ ওকে n কি বুজাই আছে কিমান তম পদ ওকে আৰু d কি বুজাই আছে সাধাৰণ অন্তৰ ওকে ইয়াত যদি আমি মন কৰো এৰ মানটো ইয়াতে কি হৈ আছে ইয়াতে এৰ মানটো কিমান প্ৰথমটো মান that is √7 n ৰ মানটো কি হ'ব কিমান নম্বৰ পদ উলিয়াব লাগে আমি 4 নম্বৰ গতিকে n ৰ মানটো হ'ব 4 d ৰ মানটো আমি কেনেকৈ গম পাম d মানটো আমাক দিয়া নাই d মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব অকমান আগত চালো যে আমি a2 ৰ পৰা দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিব পাৰো দ্বিতীয় পদটোৰ মান কিমান আছিল √28 minus √7 এতিয়া এইখিনি সৰল কেনেকৈ কৰা যায় ইয়াক সৰল কৰিবৰ কাৰণে তুমি এটা কাম কৰিব পাৰা হেতু হ'ল যে ইয়াত যে আছে 28 ইয়াক তুমি ভাঙি কিনে এনেকৈ লিখিব পাৰা 7 4 গুণ 28 হয়নে minus √7 ইয়াত যদি তুমি মন কৰা ইয়াত যদি 4 আছে ইয়াক আমি বৰ্গমূল ল'ব পাৰো 4 বৰ্গমূল ল'লে কি হৈ যাব 2 আৰু ৰুট ওভাৰ চিনৰ ভিতৰত থাকিলে 7 আৰু মাইনাস কিমান আছিল √7 এটা তুমি কথাখিনি এনেকৈ মন কৰা ইয়াতে আছিল 2√7 আৰু ইয়াতে আছে only √7 তো দুটা √7 ৰ পৰা এটা √7 মাইনাস কৰিলে আমাৰ হাতত কিমান থাকিব only √7 ওকে গুটেকেটা মান আমি পালো এৰ মান পালো n ৰ মান পালো d মান পালো এতিয়া আমি ফৰ্মুলাটোত যদি বহুৱাই দিও তেতিয়াহলে কি হ'ব A4 অৰ্থাৎ আমি 4 নম্বৰ স্থানত থকা পদটো উলিয়াই আছো প্ৰথম পদটো হৈ গল তোমাৰ √7 plus n ৰ মানটো আছিল তোমাৰ 4 minus 1 into d ৰ মানটো আমি পালো √7 ইয়াত হ'ব তোমাৰ √7 plus 4 পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 3 3√7 is equal to কিমান হ'ব ইয়াত আছিল তোমাৰ এটা √7 ইয়াত হৈ গল তোমাৰ 3টা গতিকে টোটাল কিমানটা হ'বগে 4টা অৰ্থাৎ 4√7 কিন্তু যদি আমি অপচন কেটালে মন কৰো তেতিয়াহলে ইয়াতে এনেকুৱা অপচন এটাও নাই গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো যেনেকৈ d ৰ মানটো উলিয়াওঁতে আমি 4টো ৰুট ওভাৰ চিনৰ বাহিৰলৈ লৈ আহিছিলো বাহিৰলৈ আনতে ইয়াৰে কিমান পাইছিলো 2 পাইছিলো 2 টোক যদি আকৌ ৰুট ওভাৰ চিনৰ ভিতৰলৈ লৈ যাওঁ তেতিয়াহলে আমি স্কয়াৰ কৰি বহুৱাব লাগিব গতিকে ইয়াত যদি আমি তেনেকুৱা কৰো তেতিয়াহলে 4 টো মই যদি ভিতৰলৈ লৈ যাওঁ তেতিয়াহলে 4 স্কয়াৰ হৈ যাব অৰ্থাৎ এটো কিমান হৈ যাব 16√7 আছিল গতিকে ইনটু 7 হৈ যাব এখানে পূৰণ কৰিলে কিমান হ'ব 7 6 গুণ 42
7 × 7 7 4 কিমান হ'ব 11 গতিকে শুদ্ধ অপচন কোনটো হ'ব তেতিয়া হলে ডি টো হ'ব প্ৰশ্নলৈ মন কৰিলানে উত্তৰটো আছিল কিবা কিন্তু আমাক অন্য এটা আকাৰত বিচাৰি আছিল গতিকে তোমাৰ কেতিয়াবা এনেকুৱা কাম কৰিব লগা হ'ব পাৰে বুজি পাইছানে তো এখিনি মিলাই চাব লাগিব আৰু কোৱেশ্চন নম্বৰ 6 সমান্তৰ প্ৰগতি এটাৰ প্ৰথম তিনিটা পদ ক্ৰমে প্ৰথম পদটো আমাক দিয়া আছে এইটো দ্বিতীয় পদটো আমাক দিয়া আছে 3y + 5 তৃতীয় পদটো আমাক দিয়া আছে 5y + 1 তেন্তে আমাক সুধিছে y মানটো কি হয় একটা কনসেপ্টে আমি ব্যৱহাৰ কৰিম আমি কি লিখিব পাৰো কম যে a টোৰ পৰা যদি মই a1 টো বিয়োগ কৰো d ৰ মানটো পাম ঠিক একেদৰে মই যদি a3 ৰ পৰা a2 টো মাইনাস কৰো তেতিয়া হলে মই d ৰ মানটো পাম ইয়াত যদি আমি মানখিনি বহুৱাই দিও a2 ৰ মানটো কি হৈ গল 3y + 5 ইয়াৰ পৰা মই বিয়োগ কৰিব লাগিব প্ৰথমটো হৈ গল তোমাৰ 3y - 1 তে ইয়াতে যদি তুমি ব্ৰেকেটটো নিদিয়া তেতিয়া হলে ভুল হৈ যাব ব্ৰেকেটটো দিব লাগিব মাইনাস চিন দিয়াৰ পিছত ব্ৰেকেট দিব লাগে 5y + 1 তৃতীয় পদটো হৈ গল 5y + 1 তাৰ পৰা আমি বিয়োগ কৰিম দ্বিতীয় পদটো আছে তোমাৰ 3y + 5 ইয়াতে ব্ৰেকেটটো দিব লাগিব এটা এখিনি অকমা সৰল কৰিব লাগিব প্ৰথমটো কি হ'ব 3y + 5 ব্ৰেকেটটো নোহোৱা কৰাৰ কাৰণে একেবাৰে সিম্পল কাম ব্ৰেকেটটোৰ বাহিৰত যেহেতু মাইনাস চিন আছে গতিকে ব্ৰেকেটটো নোহোৱা কৰিব লাগিলে তুমি কি কৰিব লাগিব ভিতৰত থকা ৰাশি কেইটাৰ যেটো চিন আছিল তাৰ অপোজিট চিনটো লিখিব লাগিব ইয়া যদি তুমি মন কৰা ইয়াত আছিল +3y এটো হ'ব তোমাৰ -3y ইয়াত যেহেতু মাইনাস আছিল গতিকে এটো হ'ব +1 = 5y + 1 ইয়াতো একে ধৰণেই হ'ব +3y আছিল গতিকে এটো হ'ব -3y +5 আছিল এটো হ'ব -5 তে কিবা ক্যান্সেল কৰিব পাৰি নেকি বাৰু ইয়াত চোৱা বাওফালে আৰু সোঁফালে যদি সেম নাম্বাৰ থাকে সেম সাইনত যদি থাকে একে চিন হ'ব লাগিব একে সংখ্যা হ'ব লাগিব তেতিয়া কাটাকাটি কৰিব পাৰি +1 + 1 ক্যান্সেল এই দুটা কাটিব নোৱাৰি আকৌ +5 ইয়াতে আছে -5 ইয়াতে আছে এই দুটা কাটিব নোৱাৰি ইয়াত যদি তুমি মন কৰা লেফট হ্যান্ড সাইডত চোৱা +3y আছিল আৰু ইয়াতে কি আছে -3y এটো ক্যান্সেল কৰিব পাৰি সমান চিনৰ এটা দিশত যদি কি হৈ থাকে চিন দুটা অপোজিটত থাকে একেই যদি ৰাখি হয় তেতিয়া হলে ক্যান্সেল কৰিব পাৰি ইয়াত যদি আমি মন কৰো 5y ৰ পৰা 3y মাইনাস কৰিলে কিমান হ'ব 2y ইয়াত চোৱা +5 আছিল আৰু এই -5 টো যদি মই এইফালে লৈ আহো তেতিয়া হল +5 হৈ যাব তেতিয়া হলে মোৰ হাতত কি থাকিলে 2y = 10 দুইটা দহক কাটিব পাৰি কিমান বাৰ যাব 5 বাৰ অৰ্থাৎ y মানটো আমি কিমান পালো 5 গতিকে শুদ্ধ অপচন কোনটো হ'ব C হ'ব Question number 7 যদি 1/x + 2 1/x + 3 আৰু 1/x + 5 সমান্তৰ প্ৰগতিত থাকে তেন্তে x ৰ মান তোমাক খুদিছে একে ধৰণে কৰিম কি লিখিম আমি a2 - a1 = a3 - a2 ইয়াত যদি আমি মানখিনি বহুৱাই দিও a2 ৰ মানটো হৈ গল তোমাৰ 1/x + 3 x + 3 মাইনাস প্ৰথম পদটো হৈ গল তোমাৰ 1/x + 2 ইয়াৰ পৰা আমি কি কৰিম নেক্সট x3 এটা আমি নেক্সট আহিলে a3 মানটো ইয়াতে আছিল তোমাৰ 1/x + 5 তাৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰা 1/x + 3 এতিয়া মন কৰিবা এই দুটা ভগ্নাংশৰে এবাৰ হৰ দুটা যেহেতু একে নহয় গতিকে আমি ইহতৰ পূৰণফল হিচাপে লিখিব পাৰো অৰ্থাৎ মই ক'ব পাৰো এটো হ'ব তোমাৰ x + 3 * x + 2 ইয়াতো চোৱা ইয়াত x + 5 আছিল ইয়াত x + 3 আছিল দুটা বেলেগ গতিকে আমি ইহতৰ পূৰণফল হিচাপত লিখিব পাৰো ওপৰত কি লিখা যাব ওপৰত যেহেতু এটা আমি লিখিলো x + 3 টো ইয়াতে x + 3 থাকিলে বাকি তোমাৰ কি থাকিলে x + 2 গতিকে সিম্পলি কি কৰিব পাৰো বজ্ৰ পূৰণ কৰি দিব পাৰো 1 ৰ লগত মই এটো পূৰণ কৰিম কি হ'ব এটোই হ'ব অৰ্থাৎ আমি লিখিব পাৰো এবাৰতে x + 2 মাইনাস চিন আছিল মাইনাস x + 3 এবাৰ আমি 1 ৰ লগত পূৰণ কৰিব লাগিব সেই সংখ্যাটোৱে পাম গতিকে আমি ব্ৰেকেটৰ ভিতৰত লিখিলো x + 3 ইয়াটো একে ধৰণে কৰা 1 * x + 3 বজ্ৰ পূৰণ কৰিলে 1 * x + 3 মাইনাস x + 5 * 1 ব্ৰেকেটৰ ভিতৰত লিখিম x + 5 এতিয়া বাওফাল আৰু সোঁফাললৈ যদি তুমি মন কৰা ইয়াত চোৱা ভগ্নাংশটোৰ তলত কি আছে x + 3 আছে ইয়াতো x + 3 আছে দুটা ক্যান্সেল কৰিব পাৰি
ওপৰত আমাৰ কি বাকি থাকিলে ওপৰখিনি আমি এনেকৈ লিখিব পাৰোঁ x plus 2 ব্ৰেকেটটো নোহোৱা কৰিবৰ কাৰণে সন্মুখত যেহেতু মাইনাছ চিন আছিলে গতিকে ভিতৰত থকা ৰাশিকেইটাৰ চিনকেইটা আমি সলনি কৰি লিখিম প্লাছ x মাইনাছ x প্লাছ 3 মাইনাছ 3 তলত তোমাৰ কি বাকি থাকিলে x plus 2 এইটো ক্ষেত্ৰটো একেধৰণে হ'ব x plus 3 চিনটো সলনি কৰি লিখো মাইনাছ x মাইনাছ 5 ডিভাইডেড বাই x plus 5 এটা কি কাটিব পাৰি প্লাছ x মাইনাছ x প্লাছ x মাইনাছ x ইয়াত চোৱা কি বাকি থাকিলে ওপৰত 2 পৰা 3 গলে কি হ'ব মাইনাছ 1 তলত কি থাকিলে x plus 2 is equal to ইয়াত যদি আমি ওপৰত মন কৰো 3 minus 5 that is minus 2 divided by x plus 5 ইয়াতো মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন আছে দুটা কেনসেল কৰি দিব পাৰি বাকি কি থাকিলে তেতিয়া হলে এতিয়া আমি কি কৰিম বৰ্জ্য পূৰণ কৰি দিও বৰ্জ্য পূৰণ কৰিলে কি হ'ব 2 into x plus 2 is equal to কি হ'ব 1 into x plus 5 1 into x plus 5 x plus 5 এ থাকিব 2 into x twice x plus 2 into 2 4 which is equal to x plus 5 twice x x to এফালে লৈ আহা মাইনাছ হৈ যাব 5 plus 4 আসলে minus 4 হৈ যাব দুটা x ৰ পৰা যদি এটা x বিয়োগ কৰো এটা x থাকিব 5 ৰ পৰা 4 গলে কিমান হ'বগে 1 গতিকে আমি x ৰ মানটো পালো 1 শুদ্ধ অপচন হ'ব তোমাৰ c কোৱেশ্চন নম্বৰ 8 সমান্তৰ প্ৰগতি এটাৰ nতম পদটো কি হ'ব বুলি আমাক সুধিছে যদিহে nটা পদৰ যোগফল কি হয় sn হয় আমাক কৈছে যে সমান্তৰ প্ৰগতি এটা আছিল তাৰ nটা পদৰ যোগফল হয় sn এটা তোমাক কৈছে যে ইয়াৰ nতম পদটো কি হ'ব এই প্ৰশ্নটো আমাক বিচাৰিছে কি nতম পদ মানে যাক আমি an এ লিখিব পাৰো an ৰ মান তোমাক সুধিছে এটা কথা এটা মন কৰা যে an ৰ মান উলিয়াবৰ কাৰণে আমি এটা কাম কৰিব পাৰো ধল সিম্পল এটা আগতে বুজিছোৱা উদাহৰণ স্বৰূপে আমি কলো যে তোমাক কলে যে s1 ৰ মানটো তোমাক দিয়া আছিল যেনিবা 4 s2 ৰ মানটো তোমাক দিয়া আছে যেনিবা 7 এটা তুমি মোক ক'ব লাগে ইয়াত যেটো দ্বিতীয় পদ আছিল সেই দ্বিতীয় পদটো কি হ'ব s1 এ কি বুজায় s1 এ বুজায় s মানে হল সাম মানে যোগফল তো s1 এ কি বুজাব প্ৰথম পদটোৰ যোগফল এটা প্ৰথম পদটোৰ যোগফল কি হ'ব প্ৰথম পদটোৱে হ'ব ইয়াৰ যোগ কৰিবলগীয়া বেলেগ পদ যেহেতু নাই গতিকে 4 টোকে আমি প্ৰথম পদ হিচাপে ল'ব পাৰো s2 এ কি বুজাইছে s2 এ বুজাব প্ৰথম পদটো অৰ্থাৎ a1 আৰু ইয়াৰ পিছৰ পদটো অৰ্থাৎ a2 এই দুটাৰ যোগফলটো বুজাই আছে s2 এ প্ৰথম পদ আৰু দ্বিতীয় পদৰ যোগফল বুজাই আছে গতিকে এই যেটো 7 হয় এই 7 টোৰ ভিতৰত দুটা সংখ্যাৰ যোগফল সোমাই আছে প্ৰথম পদটো আছে লগতে দ্বিতীয় পদটো আছে গতিকে তোমাক যদি কোনোবাই সোধে বলে দ্বিতীয় পদটো কি আছিল প্ৰথম পদটো যদি 4 হয় দ্বিতীয় পদটো কি হ'ব 3 হ'ব তো 3 টো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব দ্বিতীয় পদ অৰ্থাৎ a2 is equal to আমি কি কৰিব লাগিব দুটা পদৰ যোগফলটোৰ পৰা প্ৰথম পদটোৰ যোগফলটো মাইনাস কৰিব লাগিব তো 7 minus 4 which is equal to কি হ'ব 3 গতিকে আমি এনেকৈ গম পালো a2 ৰ মানটো a2 হয় এই কথাখিনিকে আমি যদি অকমান জেনাৰেল হিচাপত চাবলৈ চেষ্টা কৰো আমাক কি কৈছিল যে nটা পদৰ যোগফল কিমান দিয়া আছে sn যদি মই কও n minus 1টা পদৰ যোগফল তেতিয়া হলে কি হ'ব nটা পদৰ হলে sn হয় n minus 1 হলে কি হ'ব n minus 1 হ'ব ইয়াত যদি তুমি মন কৰা সোৱাছো ইয়াতে কি কৰিলো মই s2 minus s1 a2 টো উলিয়াবৰ কাৰণে s2 লৈছিলো তাৰ পৰা তাৰ আগৰখিনিৰ যোগফলটো বিয়োগ কৰি দিছিলো ইয়াতো হেতুৱে কৰিম এতিয়া চাবা nতম পদ অৰ্থাৎ an is equal to কি হ'ব sn অৰ্থাৎ nতম পদলৈ যেটো যোগফল হ'ব তাৰ পৰা মই nতম পদৰ আগৰ পদটোলে যেখিনি যোগ হ'ব nতম পদৰ পৰা তাৰ আগৰ যেখিনি যোগফল হ'ব আগৰ পদকেটা যেখিনি যোগফল হ'ব সেইখিনি মই মাইনাস কৰি দিম দিলে যেটো মান পাম হেতুৱে হ'ব nতম পদটো গতিকে ফৰ্মুলাটো আমি কি পালো an is equal to sn minus 1 ইকুৱেশ্যনটো তোমালোকে এজ এ ফৰ্মুলা হিচাপে মনত ৰাখিবা কোৱেশ্চন নম্বৰ 9
সমান্তৰ প্ৰগতি এটাৰ সাধাৰণ অন্তৰ কি হ'ব বুলি তোমাক সুধিছে সাধাৰণ অন্তৰ কি হ'ব বুলি সুধিছে অৰ্থাৎ তোমাক d মানটো সুধিছে যদিহে আমাক কৈছে n টা পদৰ যোগফল sn হয় একে ধৰণেই কথা আমি কথাখিনি এনেকৈ ক'ব পাৰো কি দিয়া আছে আমাক n তম পদলৈ বা তুমি ক'বা যে n টা পদৰ যোগফল আমাক দিয়া আছে sn ওকে এটা d মানটো উলিয়াব লাগে d মানটো উলিয়াবৰ কাৰণে তোমালোকে অলৰেডি কৰি আছে যদি এটা সমান্তৰ প্ৰগতি দিয়া থাকে তাত পদকেইটা জানিবা দিয়া আছিল a1 a2 a3 তেতিয়া তুমি d মানটো কেনেকৈ লিখিলা হয় a2 ৰ পৰা a1 মাইনাস কৰিলে হয় এটো কৰিলে হয় এটা যেহেতু আমি নেজানো যে কোনটো পদৰ লাগে আমাক n তম পদৰ বুলি কৈছে হয়নে তো সমান্তৰ প্ৰগতিটো n তম পদ n টা আছে গতিকে আমি কথাটো এনেকৈ ক'ব পাৰো যে লেটস সে d কি হ'ব an minus a n minus 1 কৰিব পাৰো ওকে কি কৰিলো চোৱা d মানটো উলিয়াবৰ কাৰণে n তম পদটো আমি ল'ব লাগিব n তম পদটো লৈ তাৰ আগৰ পদটো যেটো হ'ব n minus 1 n তকৈ এক কম তো এই মানটো হ'ব তোমাৰ d মানটো এতি ইয়াত যদি আমি মানখিনি বহাবলৈ চেষ্টা কৰো এটা চোৱাচোন n টা পদৰ যোগফলটোক আমি sn বুলি লিখিম n minus 1 টা পদৰ যোগফলটো তেতিয়া হলে কি হ'ব n minus 1 টা পদৰ যোগফলটো sn minus 1 এটা এই কথাখিনিলে মন কৰা an ৰ মানটো অলৰেডি আমি লিখি আহিছো an ৰ মানটো আমি কেনেকৈ লিখিছিলো an ৰ মানটো অকমান আগত লিখিছিলো নহয় an কি লিখিছিলো sn minus sn minus 1 ওকে an minus 1 তম পদটোৰ কাৰণে তেতিয়া হলে এই মানটো আমি কেনেকৈ লিখিব পাৰো s an minus 1 এই পদটোক যদি আমি যোগফলৰ পৰা উলিয়াব লাগে মানটো তেতিয়া হলে আমি কম যে s n minus 1 তাৰ পৰা মই বিয়োগ কৰিব লাগিব s n minus 2 ওকে গতিকে কথাখিনি এনেকৈ লিখিব পাৰি নেকি d তেতিয়া হলে কি হ'ব মই এই লাইনটো ইয়াতে লিখিছো an minus an minus 1 n তম পদটো আমি কেনেকৈ উলিয়াব পাৰো n তম পদটো আমি এই ফৰ্মুলাটো সহায়ত উলিয়াব পাৰো অৰ্থাৎ মই লিখিব লাগিব sn minus sn minus 1 ইয়াৰ পিছত কি চিন আছে বিয়োগ চিন ইয়াৰ পিছত আহিলে an minus 1 তম পদ an minus 1 তম পদটো আমি কেনেকৈ উলিয়াম এই ফৰ্মুলাটো সহায়ত উলিয়াম গতিকে মই ইয়াতে লিখিব পাৰো sn minus 1 ৰ পৰা sn minus 2 বিয়োগ কৰিব লাগিব এটো আমি এনেকৈ সজাই লিখিব পাৰো sn minus sn minus 1 minus 2 ইয়াতে চোৱা ইয়াতে আহি যাব minus sn minus 1 minus into minus plus sn minus 2 ইয়াত যদি তুমি মন কৰা ইয়াতে চোৱা sn minus 1 দুবাৰ হৈ গল গতিকে কথাটো আমি এনেকৈ লিখিব পাৰো sn minus 2 into sn minus 1 plus sn minus 2 গতিকে শুদ্ধ অপচন কোনটো হ'ব তেতিয়া হলে এটো হ'ব Question number 10. প্ৰথম 20টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল মন কৰা প্ৰথম 20টা n ৰ মানটো কি দিয়া আছে 20 ওকে অযুগ্ম স্বাভাৱিক সংখ্যা এই শব্দবিলাকলে মন কৰিবা অযুগ্ম বুলি কৈছে যেতিয়া অযুগ্ম বুলি কয় তেতিয়া হলে যোগফলটো কি হ'ব জানানে sn n স্কয়াৰ এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল কন্ডিশনটো কি হ'ব লাগিব একটো হি অযুগ্ম হ'ব লাগিব অযুগ্ম স্বাভাৱিক সংখ্যা হ'ব লাগিব তো প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ ফৰ্মুলাটো হ'ল n স্কয়াৰ n ৰ মানটো হৈ গল 20 গতিকে 20 স্কয়াৰ কৰিলে কি হ'বগে 400 শুদ্ধ অপচন হৈ গল সি ইয়াতে আৰু দুটা বস্তু মনত ৰাখা যদি তোমাক কয় প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল ইয়াৰ ফৰ্মুলাটো কি আছিল sn n into n plus 1 divided by 2 এটো আছিল তোমাৰ 1 নম্বৰ 2 নম্বৰটো তুমি কি মনত ৰাখিবা প্ৰথম n টা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল
Sn is equal to n into n plus 1. এই তিনিটা ফৰ্মুলা মনত ৰাখিবা। এক নম্বৰটো হ'ল এইটো, প্ৰথমতে এইটো বুলি ক'বা, প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো এক নম্বৰ ফৰ্মুলা। দুই নম্বৰটো হ'ল অযুগ্ম কেইটা যদি তোমাক লাগে, এইটো দুই নম্বৰ ফৰ্মুলা। তিনি নম্বৰ যুগ্ম কেইটা যদি লাগে তেতিয়াহ'লে এইটো। এতিয়া চোৱা এই তিনিটা ফৰ্মুলা তুমি কেনেকৈ ব্যৱহাৰ কৰিবা। এক নম্বৰ ফৰ্মুলাটো কেনেকৈ ব্যৱহাৰ কৰিবা, যেতিয়া তোমাৰ এনেকুৱাকৈ দিয়া থাকে একৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 এনেকৈ গৈ কিনে আপ টু ক'লে যে 100 টাৰ্ম এনেকৈ দিয়া আছে, এশলৈ লিখা আছে, ইহঁতৰ যোগফল তোমাক সুধিলে, তেতিয়া তুমি এই ফৰ্মুলাটোত বহাই দিবা n into n plus 1 divided by 2। দুই নম্বৰ ফৰ্মুলাটো তুমি গমেই পালা, প্ৰথম 20টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ কথা কৈছে, গতিকে আমি যদি অযুগ্ম সংখ্যাকেইটা লিখোঁ 1ৰ পৰা ষ্টাৰ্ট হ'ব 1 3 5 7 এনেকৈ গৈ গৈ 20টা হ'ব লাগিব। তো ইহঁতৰ যোগফল যদি উলিয়াব দিয়া তেতিয়াহ'লে তুমি এই ফৰ্মুলাটো ইউজ কৰিবা দুই নম্বৰটো। তিনি নম্বৰ ফৰ্মুলাটো তুমি কেতিয়া ব্যৱহাৰ কৰিব পাৰিবা, যদিহে 2ৰ পৰা ষ্টাৰ্ট হয় 2 4 6 8 এনেকৈ গৈ আছে, এনেধৰণৰ সংখ্যাকেইটাৰ যোগফল যদি উলিয়াব দিয়ে তেতিয়াহ'লে তুমি 3 নম্বৰ ফৰ্মুলাটো ইউজ কৰিলে হ'ল। এইখিনি তোমালোকে এটা হোমৱৰ্ক দি দিওঁ, এইটো কৰিবা, কৰি কিনে কমেণ্টত তোমালোকে এনচাৰটো লিখিবা। তো প্ৰশ্নটো কি হ'ব, ধৰা হ'ল দিয়া আছে তোমাক প্ৰথম 30টা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো তোমালোকে কমেণ্টত লিখিবা। অ'কে, প্ৰথম 30টা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল তোমাক উলিয়াব দিছে। চ' এইটোৱে আছিলে তোমালোকৰ আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন। তোমালোকক আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰোঁ, তোমালোকে যদি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ বহুত ইণ্টাৰেষ্টিং কণ্টেণ্ট তোমালোকৰ এই চেনেলটোত আহিবলৈ গৈ আছে। লগতে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলটোত জইন কৰিব পাৰা, আৰু ডেডিকেটেড ক্লাছ 10ৰ কাৰণে দুটা গ্ৰুপ বনাই থৈ দিয়া আছে, দুটা প্লেটফৰ্মতে আছে, তাতো তোমালোকে জইন হ'ব পাৰা, লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। চ' থেংক ইউ এভৰিৱান, হেভ এ নাইচ ডে, বাই বাই।